তো ছাত্ৰ ছাত্ৰীসকল আজি আমি ডিছকাশ্যন কৰিম দা আৰ্টিকল লাষ্ট দুটা ভাগত আমি আলোচনা কৰিছোঁ এ আৰু এনৰ বিষয়ে আৰু এইবাৰ আলোচনা কৰিম আৰ্টিকল দাৰ বিষয়ে। দা যিটো আৰ্টিকল আছে সেইটো তোমাৰ ডেফিনেট আৰ্টিকল বুলি কয় আৰু ইয়াৰ ব্যৱহাৰসমূহ এ আৰু এনতকৈ অলপ ডিফাৰেণ্ট। মানে এ আৰু এন তেতিয়া ব্যৱহাৰ হ'ব যেতিয়া আমি যিকোনো এটা বস্তুৰ বিষয়ে ক'ম, যে যিকোনো এটা হ'ব পাৰে, যেনে এ বুক বা এ কপি, এ পেন, এ পেপাৰ, যিকোনো হ'ব পাৰে, বা এন এলিফেণ্ট, যিকোনো এলিফেণ্টৰ কথা কৈছে, এন এগ, যিকোনো কণীৰ কথা কৈছে। তো কিন্তু দাটো তেনে ক্ষেত্ৰতে ব্যৱহাৰ হ'ব য'ত নেকি আমাৰ বস্তুটো এটা ডেফিনেট হ'ব, এটা নিৰ্দিষ্ট বস্তু বুজাব। যেনেকুৱা দ্য মেন হু ইজ ৱেৰিং দ্য ৰেড চাৰ্ট, তো মানুহ যিজনে তোমাৰ ৰেড চাৰ্ট পিন্ধি আছে, তো ইয়াতে এটা স্পেচিফিকলি একজন মানুহৰ কথা কোৱা হৈছে। দ্য ছান, দ্য মুন, এনেধৰণৰ বস্তু যিবিলাক নেকি পৃথিৱীত এটাই আহিছে, তেনেধৰণৰ বস্তুৰ ক্ষেত্ৰত তোমাৰ দা ব্যৱহাৰ হয়। গতিকে দাটো বেচিকেলি একচুৱেলি যিটো আমাৰ যাক কোৱা হয় যে স্পেচিফিকলি এটা বস্তুৰ কাৰণে ইউজ কৰাৰ ক্ষেত্ৰত দা ব্যৱহাৰ হ'ব। সেইকাৰণে দাক তোমাৰ ডেফিনিট আৰ্টিকেল বুলিও কোৱা হয়। আৰু বাকী যি দুটা আৰ্টিকেল আছে আমাৰ এ আৰু এন, সেই দুটা ইনডেফিনিট, সেই দুটাই ধৰি নিদিয়ে যে মানে কাৰ কথা কোৱা হৈছে বা নিৰ্দিষ্ট কোৱা নহয়। একচুৱেলি যিকোনো বস্তু এটাৰ ক্ষেত্ৰত সি ইউজ হ'ব। তো দাৰ ব্যৱহাৰ তোমাৰ যেতিয়া মই অলৰেডি ক'লোৱে যে পাৰ্টিকুলাৰ বস্তু বা তোমাৰ নিৰ্দিষ্ট বস্তু কিবা বুজাব লগা হ'লে দা ব্যৱহাৰ কৰা হয়। তাৰ বাহিৰেও তোমাৰ যদি আমাৰ মেইনলি তোমাৰ কি কামত ইউজ হয় সেইবিলাক মই দি দিছোঁ। তো ইয়াতে যিটো আছে আমাৰ অলৰেডি মই ক'লোৱে যে যদি ক্লাছত বুজাব লগা হয়, ক্লাছ মানে ইয়াতে তোমাৰ যিখিনি গোটেই শ্ৰেণীটো আছে, গোটেই শ্ৰেণীটোৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে। তো সেই ক্লাছ বুজাবলৈ তোমাৰ ব্যৱহাৰ হয় যে দ্য ডগ, দ্য কাউ। ইয়াতে মানে অকল তোমাৰ এটা ডগ বা এটা কাউৰ কথা কোৱা হোৱা নাই। চাপ'জ আমাৰ কোৱা হয় যে ডগ ইজ এ ফেইথফুল এনিমেল, মানে ইয়াতে গোটেই ডগৰ যিটো শ্ৰেণী আছে বা ডগৰ যিটো ক্লাছ আছে, তো সেইটোৰ কথা কোৱা হৈছে। দ্য কাউ ইজ এ 4-footed ডমেষ্টিক এনিমেল। তো তেনেকুৱা ক্ষেত্ৰতো কি কোৱা হৈছে যে কাউ এটা কি তোমাৰ 4-ঠেঙীয়া ঘৰচীয়া জন্তু। মানে ইয়াতে অকল এটা কাউৰ কথা কোৱা হোৱা নাই, গোটেই শ্ৰেণীটোৰ কথা কোৱা হৈছে। গতিকে তেনেধৰণৰ ক্ষেত্ৰত আমাৰ কি হ'ব, দা ব্যৱহাৰ হ'ব। শ্ৰেণী সম্পূৰ্ণকৈ বুজাবলৈ হ'লে দা ব্যৱহাৰ কৰা হয়। নেক্সট তোমাৰ আহিব যে যদি স্পেচিফিক কিবা বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব, যেনে প্ৰপাৰ নাউনৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব, যেনে তোমাৰ অচিয়ান বা চিজ, দ্য পেচিফিক অচিয়ান, দ্য আৰেবিয়ান চি, আৰু তোমাৰ তেনেধৰণৰ যিবিলাক আছে, দ্য গাল্ফ অফ মেক্সিকো, দ্য গাল্ফ অফ দ্য বে অফ বেংগল। তো এই যিবিলাক আছে, এই যিবিলাক তোমাৰ সাগৰীয় বস্তু আছে বা সাগৰ আছে, সাগৰৰ তোমাৰ যিকোনো বস্তুবিলাক প্ৰায় তোমাৰ তাৰ আগত দা ব্যৱহাৰ হয়েই। গতিকে এইটো ধৰা যেনে সাগৰ হওক, মহাসাগৰ হওক, এনেকুৱা ক্ষেত্ৰত তোমাৰ কি হয়, দা ব্যৱহাৰ হয়। গতিকে এইটো তোমালোকে একদম ধৰিয়ে ল'ব পাৰা যে যদি অচিয়ান বা তেনেধৰণৰ বস্তুৰ ক্ষেত্ৰত আগত আহিছে, তেতিয়াহ'লে দা ব্যৱহাৰ হয়। যিবিলাক নদী আছে, নদীবিলাকৰ আগত তোমাৰ দা ব্যৱহাৰ হয়। দ্য গংগেজ, দ্য ব্ৰহ্মপুত্ৰ, দ্য গোদাবৰীজ, দ্য টেমছ। যিবিলাক তোমাৰ কেনেলছ আছে, দ্য চুইজ কেনেল, দ্য পানামা কেনেল, এইবিলাকৰ আগত তোমাৰ দা ব্যৱহাৰ হ'ব। মৰুভূমিৰ আগত দ্য চাহাৰা ডিজাৰ্ট, দ্য গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট, গ্ৰেট অষ্ট্ৰেলিয়ান ডিজাৰ্ট, দ্য থাৰ। তো এই যিবিলাক মৰুভূমি আছে, মৰুভূমিবিলাকৰ আগতো দা ব্যৱহাৰ হ'ব। গ্ৰুপ অফ আইলেণ্ড যদি থাকে, দ্য আন্দামানছ, দ্য কাৰিবিয়ানছ, তেনেধৰণৰ যিবিলাক আছে গ্ৰুপ অফ আইলেণ্ড, তেনেকুৱা ক্ষেত্ৰতো তোমাৰ দা ব্যৱহাৰ হ'ব। যিবিলাক আছে তোমাৰ গ্ৰেট বুক বা হলি বুকছ যিবিলাক আছে, গীতা, বাইবেল, কোৰাণ, দ্য
গুৰু গ্ৰন্থ চাহিব, তো এইবিলাকৰ আগত তোমাৰ দা ব্যৱহাৰ হ'ব, হলি বুকছ। তাৰপিছত কিছুমান স্পেচিফিক যিবিলাক মহান কিতাপ যিবিলাক আছে সেইবিলাকৰ আগত দা ব্যৱহাৰ হ'ব, যেনে দ্য ইলিয়াড, দ্য অডিচি, দ্য ৰামায়ণা, দ্য মহাভাৰতা, মানে এইবিলাক এপিক্স। তাৰপিছত আৰু যিবিলাক ধৰা অলপ স্পেচিয়েল বুকছ আছে সেইবিলাকৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়, যেনে স্পেচিয়েল কাণ্ট্ৰি কিছুমান আছে তাৰ আগত দা ব্যৱহাৰ হয়। কাণ্ট্ৰিবিলাকৰ আগত কিন্তু ইন জেনেৰেল দা আৰ্টিকেল ব্যৱহাৰ নহয় বা কোনো আৰ্টিকেলৰ ব্যৱহাৰ নহয়। ইয়াতে তোমাৰ কোনো আৰ্টিকেল নহয়, মানে দা স্পেচিফিকলি ব্যৱহাৰ নহয়। এ বা এন ব্যৱহাৰ হ'ব পাৰে, যেনে স্পেচিফিক কিছুমান কাণ্ট্ৰি যেনে দ্য UK, দ্য USA, দ্য নেডাৰলেণ্ডছ, এনেধৰণৰ কিছুমান কাণ্ট্ৰি আছে যিবিলাকৰ নামৰ আগত দা ব্যৱহাৰ হয়। তাৰ বাহিৰে যিবিলাক বাকী কাণ্ট্ৰি আছে যেনে দা ইণ্ডিয়া, দা পাকিস্তান, এনেধৰণে ক'ব নোৱাৰা। কিন্তু যিবিলাক বস্তুৰ মানে নামৰ কিবা এটা স্পেচিয়েল অৰ্থ থাকে, তেনেধৰণৰ যিবিলাক দেশ আছে সেইবিলাকৰ আগত দা ব্যৱহাৰ কৰিব পাৰি।